মই কি আনোগৈ জানে মই আমাৰ এই গছজোপা ওচৰতে আছে হোলেং টেঙা। আপোনালোকে খাই নাই জনাবচোন। এয়া দেখিছে হোলেং। তাৰপিছত মই বনামগৈ হোলেং টেঙা। আচলতে এইবিলাক টেঙা হয়, মাছৰ লগতো খাব পাৰি হোলেং টেঙা। আৰু এই মানুহৰ যে এইবিলাক বসন্ত পক্স ওলাই যে আজিকালিতো বাৰু এইটো গভৰ্ণমেণ্টে নিৰ্মূল কৰিলে। এইটো কিবা আগৰ নিয়ম আছিলে মানে, এইটো পকনি দিয়ে। এইটো মোৱা মাছৰ লগত খায় বা টেঙা যিকোনো মাছৰ লগতে দিব পাৰে। এনে খাই নাই হ'ব। এতিয়া মই বনামগৈ। মই কাটি ধুই ল'লোঁ, কাটিলোঁ সৰু সৰুকৈ। এনেই বৰ বেছি ডাঙৰ ডাঙৰ নাকাটিলেও হ'ব, সৰু সৰু কাটিলেও হ'ব। তাৰমানে মই তেল দিলোঁ। আমাৰ কম মানুহৰ কাৰণে বহুত টেঙা হয়তো এইটো। এয়া মই তেল দিলোঁ। তেল বৰ বেছি দিব নালাগে, অলপ তেল দিলোঁ এইটো। তাৰপিছত মই দিলোঁ পাঁচফোৰণ দিব লাগে। ৰচুন আৰু পিঁয়াজ নিদিয়ে বুলি কয় আগতে। জলকীয়া এটা দি দিছোঁ মই। কিছুমানৰ অপশ্যনেল, জলকীয়াটো টেষ্টৰ কথা, দিব পাৰে। তাৰপিছত মই এইখিনি এনেকৈ আপোনালোকে এনেও খাব পাৰে। গৰমৰ দিনত টেঙাটো ভালো লাগে খাই, আৰু মাছত কিবা টেঙা অকণ হ'লে খাই ভাল লাগে। জুইটো অলপ কমাই দিওঁ। তাৰপিছত মই দিলোঁ হালধি শাকত এনে কম খায় বুলি কয়। তাৰপিছতে আন্দাজেৰে নিমখ দিব। অকণমান দিব আৰু এইটো সোনকালে সিজে। সোনকালে সিজি গ'ল। তাৰপিছত মই এতিয়া অলপ পানী দিম। পানীটো খাব অলপ দিব। ইয়াৰ দিলে মানে বহুত খাব পাৰি। বৰ টেঙা হয় বস্তুটো। টেঙা হৈ যায় কাৰণে বেছিকৈ আমি অলপ পানীটো দিব পাৰোঁ। উতলাই ইয়াত মই কি দিম জানে? ইয়াত মই এতিয়া আলু এড কৰিম। বইল আলু, অলপ আলু বইল কৰি থৈছিলোঁ। আলু বইল দি দিলোঁ মই। কেঁচা আলু দিলে অলপ কেঁচা কেঁচা লাগিব, গোন্ধ থাকিব। এয়া এই টেঙা জোল আপোনালোকে গৰম দিন আহি আছে, গৰম দিনত বনাই খাব পাৰিব। এনেই কয় আৰু শাক শুকলতি দিনত খাবা, সেই ঘৰত যেনিবা লখিমী ভাষা। শুকলতি দিনতে খাবলৈ কৈছে, সেইকাৰণে দিনতে খাইছোঁ। ৰাতি ঢেৰ পোক পৰুৱা থাকিব পাৰে। আপোনালোকে কেনেকৈ খাই জনাবচোন। মই যেনেকৈ খাওঁ তেনেকৈ দিছোঁ আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব প্লিজ, এটা কমেণ্টো কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এয়া আৰু ভাতৰ লগত খাব লাগিব। আৰু এয়া ভিডিঅ'টো কেনেকুৱা পালে প্লিজ দিলে আহোঁ। বাই বাই।